হেল্ল' এভৰিৱান। অসমত যি ধৰণৰ বানপানী হৈ গ'ল আপোনালোকে হয়তো জানিছে। গতিকে বানপানী আমাৰ উজনি অসমত বহুত বেয়াকৈ হৈছে আৰু বেয়াকৈ মানুহৰ ধ্বংস হৈছে। চৰকাৰৰ ফালৰ পৰা এটা ডাঙৰ বৃহৎ ঘোষণা কৰিছে যে প্ৰত্যেকটা ফেমিলি এফেক্টেড ফেমিলিক 15,000কৈ টকা দিব চৰকাৰে আৰু টোটেল 75,000 পৰিয়ালক 112 কোটি টকাৰ এটা ডাঙৰ ফাণ্ড ঘোষণা কৰিছে। এই টকা কোনে পাব, কেনেকৈ পাব, কিমান দিনৰ ভিতৰত পাব, বেংকত ডাইৰেক্ট পাবনে আৰু কেনেকুৱা ধৰণৰ ফেমিলিয়ে এই পইচাটো পাব, সকলোখিনি ডিটেইলছ এই ভিডিঅ'ত মই জনাম। ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ ফাৰ্ষ্ট পৰা লাষ্টলৈ চাব আৰু যোনে নতুন আছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু যদি এতিয়াও বেল আইকনটো প্ৰেছ কৰা নাই প্লিজ বেল আইকনটো প্ৰেছ কৰি দিব যাতে নতুন আপডেট আপোনালোকে পাই থাকে। আৰু এতিয়া বলক ভিডিঅ'টো ফটাফট ষ্টাৰ্ট কৰোঁ। আপোনালোকে হয়তো গম পাইছে আমাৰ অসমৰ অৱস্থা কিমান, মেইনলি উজনি অসমৰ কিমান বেয়া পৰিৱেশ আৰু বানে গোটেই ধ্বংস কৰি দিছে মানুহৰ ঘৰ বাৰী, খেতি পথাৰ, মানে জীৱ জন্তু, মানে ছাগলী গৰু যিমান আছে, চৰাই চিৰিকটি এফেক্ট হৈছে, মানুহৰ হাঁহ কুকুৰা যিমান আছে চব ধ্বংস হৈ গৈছে। আৰু অসমত এইবাৰ ফাৰ্ষ্ট টাইম ইতিহাসত যে উজনি অসমতো বানপানী হয়। মই লখিমপুৰৰ ধেমাজিত প্ৰায়ে বানপানী হৈ থাকে আপোনালোকে জানেই আৰু চবেই গমেই পায়। বাট উজনি অসমত মেইনলি শিৱসাগৰ, গোলাঘাট, চৰাইদেউ এইকেইটা ডিষ্ট্ৰিক্টত আপোনাৰ বানপানী হোৱা আজিলৈকে শুনা নাই। বহুত বেয়াকৈ এফেক্ট হৈছে আৰু গোটেই ইণ্ডিয়াৰ পৰা মানুহে ৰিলিফ দি আছে। যোনে যেনেকৈ পাইছে, যাৰ বেছি আছে বেছিকৈ টকা দিছে, যাৰ কম আছে কমকৈ দি আছে। বাট এতিয়া লাষ্টত মানুহে যদি একো দিব পৰা নাই, মানুহে নিজে কাম কৰি হ'লেও হেল্প কৰিছে। বাট চৰকাৰৰ ফালৰ পৰা কি দিছে, চৰকাৰৰ ফালৰ পৰাও ৰিলিফ দিছে। বাট এইকেইদিনৰ আগত আমাৰ অসমৰ চিফ মিনিষ্টাৰ হিমন্ত বিশ্ব শৰ্মাই এটা ডাঙৰ ঘোষণা কৰিছে যে প্ৰত্যেকটা ফেমিলিয়ে 15,000কৈ টকা পাব চৰকাৰৰ ফালৰ পৰা, যাৰ বানে আক্ৰান্ত বহুত বেয়া ধৰণে এফেক্ট কৰিছে তেনেকুৱা পৰিয়ালকহে দিব। তাৰে ভিতৰত এই 4টা ডিষ্ট্ৰিক্টৰ টোটেল 75,000 ফেমিলিহে এইটো পাব। গতিকে এই পইচাটো সেইসকলে পাব যাৰ ক্ষতি, ধৰক ঘৰ বাৰী ভাঙি গৈছে, বহুত বেছি ধৰণৰ ক্ষতি হৈছে, সেইসকল ফেমিলিক ফাৰ্ষ্ট ৰাউণ্ডত চিলেক্ট কৰিব। গতিকে আপোনালোকে ক'ত কেনেকৈ যোগাযোগ কৰিলে এই পইচাটো পাব, প্ৰথমে আপোনালোকে নিজৰ চাৰ্কল অফিচ, ৰেভিনিউ চাৰ্কল অফিচৰ লগত যোগাযোগ কৰিব বা আপোনাৰ যিটো পুলিচ প্ৰশাসন তাত আপোনাৰ যে ঘৰ বাৰী এইবিলাক ধ্বংস হৈছে, আপোনাৰ বহুত ধ্বংস হৈছে, তাৰ ৰিপৰ্ট ওপৰত আছেনে নাই সেইটো চাব। কাৰণ তেখেতসকলৰ থ্ৰু দিয়ে লিষ্টবিলাক প্ৰস্তুত কৰি থকা হৈছে গাঁও এৰিয়াবিলাকত যে কাৰ কিমান ক্ষতি হৈছে, তেনেকৈ ৱাইজত নামৰ লিষ্ট ডিটেইলছ লৈ থকা হৈছে যে ফাৰ্ষ্ট ৰাউণ্ডত সেইসকলে পইচা পাব, মানে 15,000, যাৰ নাম এতিয়ালৈকে কালেক্ট কৰি আছে। যদি আপোনাৰ নাম এতিয়াও কালেক্ট কৰা নাই, আপুনি ৰেভিনিউ চাৰ্কল অফিচত খবৰ লওক বা আপুনি প্ৰশাসন বিষয়া বা আপোনাৰ গাঁওবুঢ়া বা আপুনি আপোনাৰ চৰকাৰৰ ৰিলেটেড যিবিলাক এজেণ্ট থাকে সেইসকলৰ লগত যোগাযোগ কৰক যদি এতিয়াও আপোনাৰ নামটো লিষ্টিং কৰিবলৈ বাকী আছে। বাট যেতিয়া লিষ্টিং হৈ যাব তাৰপিছত আপুনি নাম এণ্ট্ৰি কৰিব নোৱাৰিব। লিষ্টিং হোৱা মানুহকহে প্ৰথম ৰাউণ্ডত দিয়া হ'ব। আৰু যদি আপোনাৰ নাম এতিয়াও এণ্ট্ৰি হোৱা নাই, আপুনি ভয় খাব নালাগে, আপুনি ছেকেণ্ড ৰাউণ্ডতো হ'ব পাৰে, কিছুমান মানুহ থাকি যাব পাৰে। গতিকে ৰাউণ্ড ষ্টাৰ্ট হৈ গৈছে আৰু অতি সোনকালে আপোনাৰ এই পে'মেণ্টটো কোনো ধৰণৰ অনলাইন ফৰ্ম ফিল আপ নহয়। আপোনাক যদি কোনোবাই কয় যে অনলাইন ফৰ্ম ফিল আপ কৰি দিম, যে ৰিলিফৰ কাৰণে চৰকাৰৰ ফালৰ পৰা 15,000 টকা পাবলৈ মই অনলাইন ফিল আপ কৰি আছোঁ, আপোনাৰ আধাৰ পান বেংক ষ্টেটমেণ্ট দিয়ক, এইবিলাক আপুনি নিদিব। কাৰণ এতিয়ালৈকে চৰকাৰে অনলাইন দিব বুলি ক'তো ঘোষণা কৰা নাই। জাষ্ট 15,000 টকা টোটেল 112 কোটি টকা গোটেই 75 ফেমিলিক ভাগ কৰি দিব। গতিকে আপুনি তেনেকুৱা ফ্ৰডত নপৰিব। কোনো ধৰণৰ অনলাইন এপ্লিকেশ্যন হোৱা নাই। এইটো জাষ্ট চৰকাৰৰ ফালৰ পৰা, প্ৰশাসনিক ফালৰ পৰা এটা লিষ্ট বনাই থকা হৈছে, কাৰ ঘৰ কিমান এফেক্ট হৈছে সেইটো হিচাপত লিষ্ট বনাই থকা হৈছে। আৰু এই পইচাটো আপুনি চেকত নাপায়, ডাইৰেক্ট আপোনাৰ একাউণ্টত সোমাই দিব বুলিয়ে মানে মিডিয়াত টকা পাইছে। আপুনি আপোনাৰ আৰু এটা কথা কওঁ যে এইটো পইচা চবেই নাপায়, যাৰ বেছিকৈ ক্ষতি হৈছে সেইসকলে পাব। কাৰণ ইতিমধ্যে বহুতৰ ঘৰবিলাক বনাই থকা হৈছে, বহুত ইউটিউবাৰে হওক, বহুত কণ্টেণ্ট ক্ৰিয়েটাৰে বা বহুতে ছ'চিয়েল ৱেলফেয়াৰ ৰিলেটেড যিবিলাকে কাম কৰে সেইসকলে NGO থ্ৰু দিয়ে বহুতৰ ঘৰ অলৰেডি বনাই থকা হৈছে। আৰু এটা নেপালী খুঁটিৰ অৱস্থা আপোনালোকে জানে, তাত কিমান মানুহ মৰিছে, কি হৈছে, তাৰ অকল এটা ঘৰ বাচি আছে। আৰু সেইটো জনামতে এজন পলিটিকেল, মানে বিজেপিৰ ৱাৰ্ড মেম্বাৰৰ ঘৰ বুলি মই মানে পাইছোঁ। চব মানুহৰ ঘৰ ধ্বংস। গতিকে এতিয়া প্ৰায়খিনি ঘৰ বনাই থকা হৈছে। বাট চৰকাৰৰ ফালৰ পৰা 15,000 টকাটো যিটো 75,000 ফেমিলিয়ে পাব, সেইটো কাৰণে আপুনি কোনো ধৰণৰ অনলাইন এপ্লাই কৰিব নালাগে।
আপোনাৰ লিষ্ট বনাই আছে, সেই লিষ্টত আপোনাৰ নামটো আছে নাই সেইটো আপুনি মানে কনফাৰ্ম কৰক যে আপোনাৰ যে ক্ষতি হৈছে তাৰ ৰিগাৰ্ডিঙত আপোনাৰ নাম সেই লিষ্টিং আছে নাই। যে এবাৰ লিষ্ট জমা হৈ যোৱাৰ পিছত আকৌ ছেকেণ্ড লিষ্ট ষ্টাৰ্ট হ'ব। গতিকে যিমান পাৰে ফাৰ্ষ্ট লিষ্টিঙতে আপুনি নামটো ভৰাবলৈ ট্ৰাই কৰক। আৰু কম ক্ষতি যাৰ হৈছে সেইসকলে এই পইচাটো নেপায়, চৰকাৰে কৈ দিছে। চ' এনেকৈ পাব। আৰু অনলাইন এপ্লিকেশ্যন কৰিব নালাগে, ডাইৰেক্ট আপোনাৰ একাউণ্টত সোমাব, আপুনি চেক নাপায় আৰু আপোনাৰ এইটো ফৰ্ম ফিল আপ হৈ থকা নাই। আৰু বেছিকৈ এফেক্টেড এৰিয়াৰ ফেমিলিয়ে এই পইচাখিনি পাব। চ' বহুতে হয়তো নাজানে যে এই পইচাখিনি অতি সোনকালে পাব। এতিয়া লিষ্টিং কৰি থকা হৈছে, লিষ্ট যেতিয়াই জমা হ'ব চৰকাৰে তেতিয়াই ফাণ্ড এৰি দিব আৰু আপোনালোকৰ একাউণ্টত আপোনালোকে পইচাটো পাই যাব। চ' এইটোৱে আছিলে আজি আমাৰ অসমৰ উজনি অসমৰ যি বানপীড়িত যি 4টা ডিষ্ট্ৰিক্ট আছিলে তাৰ মানুহে কেনেকৈ পইচা পাব। যদি আপোনাৰ কোনোবা ফেমিলি আছে সেই ডিষ্ট্ৰিক্টকেইটাত আপুনি ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, নহ'লে সিহঁতে বহুত ফ্ৰডতো সোমাই যাব পাৰে যে অনলাইন এপ্লিকেশ্যন নামত সিহঁতৰ পৰা পইচাও লুটি ল'ব পাৰে। চ' এইটোৱে আছিলে এটা এৱাৰনেছ ভিডিঅ' লগতে এটা ইনফৰমেশ্যন ভিডিঅ'টো চাই কেনে পালে জনাব। আৰু ভিডিঅ'টো ভাল লাগিলে কমেণ্ট কৰিব আৰু পেজটো প্লিজ ফ'ল' কৰি দিব। ধন্যবাদ।